ৰাইজ আজি আমি আকৌ এটা নতুন ফেমিলি হাতৰ লৈ আহিছোঁ আহকচোন এই হাতৰ উত্তৰ ৰকি আৰু বান্তিয়ে দিব পাৰে নে নোৱাৰে চাওঁ ৰকি আৰু বান্তি তোমালোক দুয়ো সাজুনে স্যার হাজুতো আমি সদায় থাকো কিন্তু আপুনি যেনেকুৱা তেনেকুৱা প্ৰশ্ন সুধে আমাক হেৰি কৰি দিয়ে হয় স্যাৰ অলপ ভয় খুৱাই দিয়ে ভয় খাব নালাগে দিয়া এতিয়া হাতৰটো শুনি লোৱা মই ভাত পানীও নাখাওঁ দৰমহাও নলওঁ তথাপি আপোনাৰ ঘৰৰ সম্পূৰ্ণ পহৰা দিওঁ কওকচোন মই কোন বাহ স্যার আপুনি কৰ পৰা এনেকুৱা প্ৰশ্ন লৈ আহে আমাৰচোন মাথা চাথা গৰম হৈ যাব হয় স্যার আপোনাৰ প্ৰশ্নটো শুনি আমাৰ মাথাটোচোন কিবা কৰিবহে ধৰিছে অলপ ভাবাচোন ভাবা স্যার কুকুৰটো হ'ব নেকি কুকুৰটো উদ্ধত নহ'ব কাৰণ ই খাদ্য খায় স্যার নাজানো মোৰ মনত একো অহা নাই ঠিক আছে মই কৈ দিছোঁ উত্তৰটো হ'ল তলা চাবি কিয়নো তলা চাবিয়ে আমি ঘৰত তলা মাৰি থৈ যাওঁ তলা চাবিয়ে ঘৰটোৰ পহৰা দিয়াৰ বিনিময়ত একো নলয় ঠিক আছে আমি আকৌ অহা খণ্ডত লগ পাম আজিৰ খণ্ডটো ইয়াতেই সমাপ্ত এতিয়া ৰাইজৰ বাবে এটা হাতৰ আদি আছে অন্ত নাই জন্ম আছে মৃত্যু নাই এইটো কি এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব ধন্যবাদ